সেকেন্ড দিছো তাৰ পিছত যদি নোৱাৰে আমি ডাঙৰখিনিলৈকে যাম প্ৰথম প্ৰশ্নটো হৈছে শিক্ষক দিৱস ভাৰতবৰ্ষত কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছে বা হৈছে পাৰিবনে পিছৰ ফালে মাইক্ৰফোনটো আপোনাৰ ওচৰত নিয়া হ'ব তাৰপিছত 1962 চনৰ প্ৰথমবাৰ 5 ছেপ্টেম্বৰ প্ৰথমবাৰৰ পালা হয় কিন্তু 1972 চনত চৰকাৰীভাৱে সমগ্ৰ দেশতে এই শিক্ষক দিৱসটো পালন কৰা হয় আৰু আজিলৈকে আমি পালন কৰি আহিছোঁ ধন্যবাদ গতিকে এটা সুন্দৰ আকৰ্ষণীয় ৰবীন্দ্ৰৰ নিজৰ চেষ্টা নিজৰ সৃষ্টি এটা সৰু সৰু ল'ৰা ছোৱালীয়ে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শুদ্ধ এনচাৰটি দিয়াৰ বাবে ধন্যবাদ দিছোঁ পুনৰবাৰ সৰুখিনিক লৈয়ে কৰিছোঁ বাৰু যিহেতু এইবাৰ পাছ কৰি দিলে ন পাৰিব অলপ আগতে কোনোবা বাইদেৱে যদি কৈছিল সেইটো প্ৰশ্নই মই পুনৰ কৰিছোঁ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম কেতিয়া হৈছিল ধন্যবাদ কি নাম তোমাৰ Dear Special. ক্লাছ Class 5. থ্যাংক ইউ বাবু হাত চাপৰিটো আশা কৰিছোঁ হাত চাপৰি এটা আমাৰ হাত চাপৰি বজাব চলি প্ৰণালী কৰিব নালাগে কাৰণ হাত চাপৰি আমাৰ মানে এটা কি বুলি ক'ম এটা বিৰাট ডাঙৰ আহিলেও হয় নিজৰ দেহটো ভালে ৰখাৰ কাৰণে এক্সাৰচাইজ তো জোকাত আহি আমি হাত চাপৰি প্ৰণালী কৰাটো কিন্তু বেয়া কথা হ'ব মানে কেঞ্চাৰ দিয়াৰ কাৰণে ব্ৰেইনৰ নাৰ্ভবিলাক খোল খাই যাব যিমানে হাত চাপৰি মাৰিব সিমানে খোল খাই যাব এইবাৰ অকণমান ধেমালি কৰোঁ সাঁথৰ বিশেষ অভিজ্ঞতা নাই মোৰ 2-3বাৰ এনেই আৰু আহিছোঁ সাঁথৰ এটা মই ডাঙৰ সৰু মিলি যোনে ক'ব পাৰে জনো নহয় বেলিও নহয় পোহৰ মিলাই থাকে মহো নহয় দাহো নহয় ৰস আপুনি প্ৰশ্নটো চাগে শুদ্ধকে নুশুনিলে শুনক আৰু শুনবা প্ৰশ্নটো কৈ দিছোঁ আৰু এবাৰ জনো নহয় বেলিও নহয় পোহৰ মিলাই থাকে মহো নহয় দাহো নহয় ৰস শুহি থাকে হ'ব বাৰু শুনি পাইছে ধৈৰ্য নাথাকে আৰু ন ভুল হৈছে অকণমান ওচৰে পাজৰে গৈছে বাৰু তথাপি আচল উত্তৰটো নহয় পুনৰবাৰ আৰু কৈ দিছোঁ অকণমান মন দি শুনিব জনো নহয় বেলিও নহয় পোহৰ মিলাই থাকে মহো নহয় দাহো ৰস শুহি থাকে সুন্দৰ ধন্যবাদ মমিতা দত্ত বহুত ধন্যবাদ আইকিউ ভাল আগতে গম পাইছোঁ বাৰু আইকিউ পৰীক্ষা পাই গৈছোঁ পুৰস্কাৰ আমাৰ মনৰ এই পদবিলাক আমাৰ ৰবিবেদৰ একদম নিজৰ চেষ্টা দেই তেখেতে আজি 15-20 দিন আগৰ পৰা এই অনুষ্ঠানটোৰ কাৰণে একদম নিজাকে প্ৰিপাৰেশ্যন চলাইছে আৰু একদম ফূৰ্তি কৰা নাই ইমান ধুনীয়াকে ইমান সহজ তেখেতে বনাইছে মানে হাত চাপৰিটো কমেই হ'ব দিনত ভৰি পৰে ল'ৰা ছোৱালী ৰাতি নাথাকে কোনো প্ৰাণী কোনে ক'ব পাৰিব একেবাৰে শুদ্ধ যদিও সহজ বুলি ভাবিছে হাত কিন্তু ইফালে এখন দাঙিছিল নেক্সট প্ৰশ্ন আমাৰ
বাখীৰ থালৰ পৰা এনচাৰটো আহিলে মই ভাল পাম। ইয়াত অকণমান বেলেগ বেলেগ আজি মানে উল্লাসৰ অৰ্গেনাইজেশ্যনত দেখা পাইছোঁ। উল্লাসৰ জন্মদিন। দীপিকা ভট্টাচাৰ্য এইটো আপোনাৰ পৰা শুদ্ধ উত্তৰটি পাম বুলি আশা কৰিছোঁ। 2023 চনৰ 5 মে। একেবাৰে শুদ্ধ পূৰ্ণিমা আছিল ৰবিবাৰ। বেয়াও লাগিছে, বহুতে হাতাৰিব বুলি আশা কৰিছিলোঁ এইটো প্ৰশ্ন, কাৰণ মই বাৰু অকণমান মানে তাৰ পিছত অহা, কিন্তু একদম আৰম্ভণিতে যথেষ্টখিনিয়ে আছিলে। আজি চাগে ডেটটো পাহৰি গ'ল। ধন্যবাদ। আমাৰ স্মৰণীয় দিন কিন্তু ময়ো পিছতে আহিছিলোঁ, পিছত শুনিছোঁহে, বহুত পিছত আহিছোঁ। মই জন্মদিনত নাই আৰু কিন্তু জন্মদিনতে থকা বাইদেউসকলে হাত দাঙিলে বেছি ভাল লাগিল হয় চাগে। যিয়ে নহওক, এইটো গিফ্টটো চাওক, ইমান ধুনীয়া গিফ্ট লাগে নে? গতিকে অলপ ব্ৰেইনবিলাক খোল খাওক আপোনালোকৰ। বহুত ভাল লাগিল। তাৰমানে এনেকুৱা গিফ্টে যে নালাগে আজিকালি। এইটো বহুত ভাল, এইটো মানে এইটো আৰু নেচাৰেল হয়। গতিকে এইটো গিফ্ট মোৰ খুবেই কাম্য। মই বাইদেউক কৈছিলোঁ আগতে নিম বুলি, চুৰ কৰিম বুলিয়ে কৈছিলোঁ, কেতিয়াবা চুৰ কৰিম। সেইটো কি বস্তু আমাৰ সন্মুখত থাকে কিন্তু আমি দেখা নাপাওঁ? নেক্সট প্ৰশ্ন। আমাৰ শিশুসকলকো সুবিধা এটা দিয়া হৈছে, যদি পাৰে। অকণমান চুইছে, কিন্তু মই যিটো চ'ৰ্চৰ পৰা মানে প্ৰশ্নটো উলিয়াইছোঁ সেইটো নহয়। অকণমান চুইছে, কিন্তু সেইটো কি বস্তু আমাৰ সন্মুখত থাকে কিন্তু আমি দেখা নাপাওঁ? দীপিকা বাইদেউক এবাৰ নিদিওঁ নেকি? ধন্যবাদটো ময়ো দিছোঁ, মোক নালাগে পুৰস্কাৰটো হ'ব, কিন্তু নাই, ৰুলটো ৰুলে হ'ব না, চাইডত নাযাব। ৰুলটো ৰুলে। এবাৰ কোৱাৰ পিছত তেখেতে আৰু সেই সুবিধা নাপায়। ত' আমাৰ এইটো মানে ষ্ট্ৰিক্টলি নিয়ম কৰা আমি ওচৰতে গৈছে, কিন্তু মই পাইছিলোঁ আমাৰ ভৱিষ্যত। আমাৰ ভৱিষ্যত প্ৰাণী, তেওঁ কেৱল পান কৰে ৰঙা ৰঙৰ পানী। ভাৱনা হয়নে? উপনী, হয়, একেবাৰে শুদ্ধ উত্তৰ। আপোনাৰ পাব এইবাৰ পুৰস্কাৰ। খুলি দিয়া, আধা খুলি দিয়া। বোপাই বুলিলে চাপে, এই দুই কি কোৱাচোন খাই ক'তনো বিহত থাকে? আই বুলিলে আঁতৰ হয়, বোপাই বুলিলে আমাৰ পাৰ্চিয়ানে হাত দাঙিছে। তুমি কোৱাটো হয়, কিন্তু এটা ৰিলেশ্যন, মই অকণমান ক্লু দি দিছোঁ, এটা ৰিলেশ্যন হয়, আমাৰ সম্পৰ্ক এটা। আমাৰ এটা সম্পৰ্ক, যিটো আমাৰ একেবাৰে মানে অন্তৰত থকা সম্পৰ্কৰ এটা শব্দ। আই বুলিলে, চৰি মোৰ অকণমান বুজাত ভুল হ'ল। সেই মানে আমাৰ বডিতে থাকে, তো সেই মানে অংগটো কি? শব্দটো সোধা। য়েছ, এতিয়া কোনে কৈছিলে মই দিলে ভাৱনাই নাপাব কিন্তু এইবাৰ আমাৰ জড়িত এটা প্ৰশ্ন। শৰাইঘাট দলং কেতিয়া স্থাপন হৈছিল? কোনে ক'ব পাৰিব? শৰাইঘাট দলং কেতিয়া স্থাপন হৈছিল? দীপিকা বাইদেউ আৰু আছে নেকি কোনোবা? 1952 চনত। আৰু আছে নেকি কোনোবা? তোমালোকে জানানে? 1962 কৈছে পাৰ্চিয়ানাই। পাৰ্চিয়ান ল'ৰালৈ
আমাৰ ফালৰ পৰা এটা উপহাৰ আছে উপহাৰটো দিব আমাৰ মৰমৰ বাৰ্বি ৰাজমতী বাৰ্মা বেয়া পাইছে নেকি বাৰু আপোনালোকে